Dear student, welcome to my YouTube channel. এই বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত ফেল কৰিব তেওঁলোকৰ বাবে দুটাকৈ গুড নিউজ লৈ আহিছো। এই বছৰ ধাৰণা কৰা হৈছে যে প্ৰশ্ন কাকত টান হোৱাৰ কাৰণে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত ফেল কৰিব। ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলে কোৱা মতে এই বছৰ ইংৰাজীৰ প্ৰশ্ন কাকত বহুত টান হৈছে। যাৰ কাৰণে ধাৰণা কৰা হৈছে যে এই বছৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা এই ইংৰাজীৰ কাৰণে ফেল কৰিব। জিকে নহক ইয়াৰ মাজতে তোমালোকক দুটাকৈ গুড নিউজ দিব বিচাৰিছো। যদি তোমালোকৰ এই বছৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা বেয়া হৈছে তেতিয়াহলে টেনচন কৰিব নালাগে। তোমালোকক দুটাকৈ গুড নিউজ দিব বিচাৰিছো। এই দুটা গুড নিউজৰ বিষয়ে তোমালোকে যদি জানিব বিচৰা তেতিয়াহলে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ এইটো চেনেলে 2021 চনৰ পৰা এনেকুৱা ধৰণৰ নিউজ সদায় প্ৰভাইড কৰি আহিছে। 2025 বৰ্ষৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব, এই ফলাফল কেনেকৈ চেক কৰিব লাগে, সবিশেষ তোমালোকে এইটো চেনেল জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। যোৱা দুটা বছৰ ধৰি মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ৰিজাল্টৰ ডেট আগতীয়াকৈ ঘোষণা নকৰে, আৰু এই বছৰ সাগে তোমালোকৰ ৰিজাল্টৰ ডেট আগতীয়াকৈ ঘোষণা নকৰিব। কিন্তু এই যোৱা দুটা বছৰত মই এদিন আগতেই ৰিজাল্টৰ ডেট কৈ দিছিলো। এতিয়া বহুতে ক'ব পাৰে যে আপুনি সেবা নাইবা আছেক বৰ্ডৰ মানুহ নেকি যে আপুনি এদিন আগতেই মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ৰিজাল্টৰ ডেট কৈ দিব পাৰে। মই সেবা নাইবা আছেক বৰ্ডৰ মানুহ নহয়, কিন্তু তোমালোকে যেটো এপৰ জৰিয়তে এই মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট চেক কৰিবা, সেইটো এপৰ গৰাকীৰ লগত আৰু মোৰ লগত এটা সম্পৰ্ক আছে। সেইটো এপৰ জৰিয়তে তোমালোকে কেনেকৈ ফলাফল চেক কৰিবা সেই বিষয়ে মোৰ ভিডিও বনাব লাগে। তাৰ কাৰণে মই আগতীয়াকৈ কৈ দিব পাৰো যে তোমালোকক অমুক দিনা মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। জিকে নহক তোমালোকে যদি এই মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ৰিজাল্টৰ বিষয়ে জানিব বিচৰা তেতিয়াহলে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব পাৰা, কাৰণ এইটো চেনেলে 2021 চনৰ পৰা এই ৰিজাল্টৰ বিষয়ে নিউজ প্ৰভাইড কৰি আছে। এই বছৰ যিসকল ষ্টুডেণ্টে মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত ফেল কৰিব তেওঁলোকৰ কাৰণে দুটাকৈ গুড নিউজ আছে। তাৰে এক নম্বৰ হৈছে যিসকল ষ্টুডেণ্টে এই বছৰ ক্লাস 10 অৰ্থাৎ মেট্ৰিকত ফেল কৰিব তেওঁলোকৰ বাবে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে আকৌ এটা পৰীক্ষা পাতিব, আৰু সেই পৰীক্ষাটোৰ নাম দিছে কম্পাৰ্টমেণ্টেল এক্সাম। যদি তোমালোকৰ এই বছৰ মেট্ৰিক পৰীক্ষা বেয়া হৈছে তেতিয়াহলে তোমালোকে আকৌ এই কম্পাৰ্টমেণ্টেল পৰীক্ষাত বহিব পাৰিবা। তোমালোকে যেতিয়া ফলাফল ঘোষণা কৰিব, ফলাফল ঘোষণা কৰাৰ এক মাহ পিছতেই এই পৰীক্ষা অনুষ্ঠিত কৰিব, তোমালোকে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ জৰিয়তে উত্তীৰ্ণ হ'ব পাৰিবা, আৰু একেই বছৰত তোমালোকে ক্লাস 11ত এডমিশন ল'ব পাৰিবা। তোমালোকৰ ইয়াতে বছৰ লছ নহয়। 2 নম্বৰ গুড নিউজটো হৈছে যে তোমালোকক এই বছৰ গ্ৰেছ মাৰ্ক দিব। প্ৰতি বছৰ ছাত্ৰ-ছাত্ৰীসকলক গ্ৰেছ মাৰ্ক দি উত্তীৰ্ণ কৰাই দিয়ে, আৰু এই বছৰ তোমালোকক গ্ৰেছ মাৰ্ক দিব। গ্ৰেছ মাৰ্কৰ নিয়মটো হৈছে এনেকুৱা যে মেক্সিমাম তোমালোকক 3খন সাবজেক্টত গ্ৰেছ মাৰ্ক দিব, আৰু এখন সাবজেক্টত মেক্সিমাম 5 মাৰ্কস লৈকে তোমালোকক গ্ৰেছ দিব। ইয়াৰ বেছি নিদিয়ে, কিন্তু কিতাবা কিতাবা এক্সেপশনাল হয়। মই ইতিমধ্যে তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাই দিছো যে ক্লাস 12ত দুজন ষ্টুডেণ্টক ইংৰাজীত 10 নম্বৰ আৰু 9 নম্বৰ গ্ৰেছ মাৰ্ক দি উত্তীৰ্ণ কৰাই দিছে। গতিকে তোমালোকৰ পৰীক্ষা যদি বেয়া হৈছে তেতিয়াহলে টেনচন কৰিব নালাগে। তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিবা, লগতে তোমালোকক গ্ৰেছ মাৰ্ক দি হলে উত্তীৰ্ণ কৰাই দিব। এতিয়া আহিছো হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে। হাই সেকেন্ডাৰী ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কোনো ধৰণৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা নাই, কিন্তু তেওঁলোকৰ বাবে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে বেটাৰমেণ্ট এক্সাম পাতিব। যদি তোমালোকৰ পৰীক্ষা বেয়া হৈছে তেতিয়াহলে তোমালোকে বেটাৰমেণ্ট পৰীক্ষা দিব পাৰিবা, আৰু বেটাৰমেণ্ট পৰীক্ষা নেক্সট ইয়াৰত দিব লাগে। একেই বছৰ তোমালোকে দিব নোৱাৰিবা, কিন্তু তোমালোকে নেক্সট ইয়াৰত বেটাৰমেণ্ট এক্সাম দিব পাৰিবা। আৰু 2 নম্বৰ তোমালোকৰ কাৰণে গুড নিউজটো হৈছে যে তোমালোকক গ্ৰেছ মাৰ্ক দি হলে উত্তীৰ্ণ কৰাই দিব। যিদৰে মেট্ৰিক পৰীক্ষাৰ্থীসকলক গ্ৰেছ মাৰ্ক দিয়ে সেইদৰে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক গ্ৰেছ মাৰ্ক দি উত্তীৰ্ণ কৰাই দিয়ে। গতিকে তোমালোকৰ এখন দুখন সাবজেক্ট যদি বেয়া হৈছে তেতিয়াহলে টেনচন কৰিব নালাগে, তোমালোকক গ্ৰেছ মাৰ্ক দি হলে উত্তীৰ্ণ কৰাই দিব।